এবাৰ আকৌ এবাৰ আহা আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া সংঘগুৰু তুমি আজি আকৌ এবাৰ আহা আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া সংঘগুৰু তুমি আজি আকৌ এবাৰ আহা আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া সংঘগুৰুল্লাহ বুলি মই কাঠত মাৰিলো বিছমিল্লাহ বুলি মই কাঠত মাৰিলো টুকাৰি বনাব লাগে হে টুকাৰি বনাব লাগে। আমাৰ উজনি অসমত এটা ধাৰা প্ৰৱৰ্তিত হৈ আহিছে যিহেতু যে ৰমজান মাহত আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল তেওঁলোকে বিশেষকৈ যুৱচামে পুৱাৰ সময়ত যি সময়ত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৰোজা ধৰে সেই সময়ত গাঁৱে গাঁৱে বা চহৰে নগৰে প্ৰত্যেকতে এটা এটা গীত গায়। আমাৰ অসমীয়া সমাজত এক কচিদা গীত বুলি কোৱা হয় যদিও ইছলাম ধৰ্মত গীত মাতৰ কোনো ব্যৱস্থা নাই যিহেতু এই মানুহবোৰ অৰিজিনেল মূলৰ ইয়াৰ খিলঞ্জীয়া মূলৰে মানুহ হয় পাছত বিভিন্ন কাৰণত তেওঁলোক ইছলাম ধৰ্মত দীক্ষিত হৈছে এইসকল প্ৰব্ৰজিত লোক নহয় বিভিন্ন জনগোষ্ঠীয় লোক তেওঁলোকে গতিকে যি গীত গায় এইবোৰ আমাৰ ইয়াৰে লোক সংস্কৃতিৰ পৰাই আৰম্ভ কৰিছে কেতিয়াবা বহু সময়ত বিয়া নামৰ সুৰত গায় কেতিয়াবা জিকিৰৰ সুৰত গায় মই কালি শুনিছোঁ যে তেওঁলোকে শংকৰ গুৰু আকৌ এবাৰ আহা আমাৰ সমাজখনক আজান পীৰৰ সতে মিলি মানে একত্ৰিত কৰা এনেকুৱা ধৰণৰ গীতবোৰ গাইছে এই গীতবোৰ আমাৰ লোক সংস্কৃতি চহকী কৰাত লোক সংস্কৃতিৰ দিশটো চহকী কৰাত যথেষ্ট সহায় কৰিছে আৰু বিভিন্ন কাৰণত এতিয়া এই গীত গোৱা প্ৰৱণতাবোৰ প্ৰায় নাইকিয়া হৈছে কিন্তু মই ভাবোঁ এইবোৰ থাকিলে ইমান সমাজৰ বেছি ক্ষতি নকৰে থকাটো ভাল মই তেনেকেই ভাবোঁ আমিও এটা সময় আছিলে আমি সেই সময়ত লোক সংস্কৃতিৰ দিশটো চহকী কৰাৰ বাবে গোৱা নাছিলোঁ সেই সময়ত ৰাতিপুৱা মানুহবিলাকে যিসকলে এই গীতবোৰ গায় তেওঁলোকক মাতি পেলাই চাহ খুৱাই মিঠাই খুৱাই পোলাও খুৱাই আমি তাৰ লোভতে গৈছিলোঁ খুব সৰু আছিলোঁ এই সময়ত আমি ওঠ লৰাইছিলোঁ আমিও কচিদা গাইছিলোঁ এতিয়াও উজনি অসমৰ বিভিন্ন গাঁওবিলাকত এই ধাৰাটো প্ৰৱৰ্তিত হৈ আহিছে তুমি এবাৰ আকৌ এবাৰ আহা আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া সংঘগুৰু তুমি আজি আকৌ এবাৰ আহা আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া সংঘগুৰু তুমি আজি আকৌ এবাৰ আহা আজান পীৰৰ সতে মিলি এটা জাতি গঢ়া সংঘগুৰুল্লাহ বুলি মই কাঠত